নৱজ্যোতি যুৱ সংঘ সামূহিক কেন্দ্ৰ 1 নং টকপথাৰ পেঙেৰি স্থানীয় বিধায়ক শ্ৰীযুত ভাস্কৰ শৰ্মা দেৱৰ দ্বাৰা উন্নয়ন আঁচনি 2016। টকপথাৰবাসী স্থানীয় ৰাইজ, আজি আমি 1 নং টকপথাৰ গাঁৱত স্থিত নৱজ্যোতি যুৱ সংঘৰ উদ্যোগত আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া যোৱাকালি ছিংগাপুৰত যি মৃত্যুৰ বাতৰি আমি পাইছোঁ, আমি সঁচাকৈ সকলোৱে মৰ্মাহত হৈছোঁ। তেওঁ অসমৰ যুৱ সমাজৰ কাৰণে বা সকলোৰে কাৰণে আছিল এক মাৰ্গদৰ্শক হিচাপে আছিল। তেওঁৰ অৱদানসমূহ সদায় আমাৰ অন্তৰত থাকিব। তেওঁ অকল গায়কেই নাছিল, তেওঁ আছিল একেধাৰে কবি আছিল, সাহিত্যিক আছিল, তথা বিভিন্ন ধৰণৰ সমস্যাত ভোগা মানুহক বহুতো ধৰণৰ তেওঁ সহায় সহযোগিতা আগবঢ়াইছিল। তেনে এজন মহান ব্যক্তিক আমি হেৰুৱালৈ পাই সঁচাকৈ বহুত দুখিত অনুভৱ কৰিছোঁ। আজি দ্বিতীয় দিনা তেওঁৰ নশ্বৰ দেহ দিল্লী আহি পাব বুলি আমি শুনিবলৈ পাইছোঁ। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, সেই কামনাৰে আজি আমি তেওঁৰ নামত 1 মিনিটৰ মৌন প্ৰাৰ্থনা কৰিম। আৰু লগতে তেওঁ এটা গানৰ কথা কৈছিলে, বিশেষ গান এটা আছিলে, যিটো নেকি তেওঁ বাৰে বাৰে কৈ আছিলে, মোৰ মৃত্যুৰ সময়ত তোমালোকে এই গানটো গাবা বুলি। হয়তো কিছুমানৰ মনত আছে, নতুবা মোবাইলত বজাই দিলেও গুণগুণাব পাৰিব আপোনালোকে। গতিকে তেওঁৰ বিদেহী আত্মাক শান্তি পাওক, তেওঁ য'তে থাকে শান্তিত থাকক, তথা আমাৰ উঠি অহা প্ৰজন্মক এক মাৰ্গদৰ্শক হিচাপে আছিল। তেওঁ যুৱ সমাজৰ কাৰণে তেওঁ সঁচাকেই প্ৰেৰণাদায়ক আছিল। তেওঁক হেৰুৱাবলৈ পাই আমি বহুত দুখ প্ৰকাশ কৰিছোঁ। লগতেই আমি তেওঁৰ শান্তিৰ কামনাৰ কাৰণে 1 মিনিটৰ মৌন প্ৰাৰ্থনা কৰিছোঁ। এতিয়া তেওঁৰ এটা ছবি আছে, সেই ছবিৰ কাষতে আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমাৰ টকপথাৰ যুৱ সংঘৰ সভাপতি সম্পাদক দুইজনকেই অনুৰোধ কৰিছোঁ। জুবিন জুবিন জুবিন, আজি চাৰিওফালে অকল জুবিন। হয়, আজি চাৰিওফালে অকল জুবিন। ফেচবুক খুলিছোঁ, ইনষ্টাগ্ৰাম খুলিছোঁ, হোৱাটছআপ খুলিছোঁ, অকল আপোনাকে দেখিছোঁ দাদা। হয়, আপোনাকে দেখিছোঁ। যোৱাকালি যেতিয়া আপোনাৰ মৃত্যুৰ কথা শুনিলোঁ, বিশ্বাস নহ'ল। এইটো কেতিয়াও হ'ব নোৱাৰে, এইটো সম্ভৱ নহয়। কিন্তু যেতিয়া মোবাইল খুলি চাই দেখিলোঁ, চকুৰ আগত কোলা পৰিলে। দিনতে এনেকুৱা লাগিলে যেন পৃথিৱীখন আন্ধাৰ হৈছে। ভাবিলোঁ আমি অসমৰ এটা ডাঙৰ সম্পদ হেৰুৱালোঁ, অসমৰ ডাঙৰ এটা সোণৰ টুকুৰা হেৰুৱালোঁ, অসমৰ এটা ডাঙৰ হীৰাৰ টুকুৰা হেৰুৱালোঁ, যাৰ বাবে আমি অসমবাসী গৌৰৱান্বিত আছিলোঁ। তেনেকৈ এজন শিল্পীক হেৰুৱালোঁ। ভগৱানৰো কি যে লীলা, যোনে গোটেই জীৱন আনৰ ভালৰ কাৰণে চিন্তা কৰিছিলে, দেশৰ ভালৰ কাৰণে চিন্তা কৰিছিলে, তেনেকৈ এজন মহান ব্যক্তিক আনৰ ভূমিত গৈ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। আপুনি মৰা নাই দাদা, সঁচাকৈ আপুনি মৰা নাই।
আজি আপুনি গোটেই অসমবাসীৰ চকুত চকু পানী হৈ অমৰ আছে দাদা। আপুনি এতিয়াও অমৰ আছে। আপুনি মৰা নাই দাদা, সঁচাকৈ আপুনি মৰা নাই। আপোনাৰ আত্মাই সদায় শান্তি পাওক দাদা। সেইবাবে আজি আমি পেংগেৰি 1 নম্বৰ টকপথাৰ নৱজ্যোতি যুৱক সংঘৰ সকলো ভক্তবৃন্দ হৈ আপোনাৰ আগত চাকি এটা জ্বলাই ভগৱানৰ ওচৰত আপোনাৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ দাদা, প্ৰাৰ্থনা কৰিছোঁ। আপুনি সদায় অমৰ দাদা, আপুনি সদায় অমৰ।